এয়া আমাৰ কঠীয়াতলি আমাৰ খগেন দাই এয়া মই কঠীয়াতলি উলিয়াইছোঁ খগেন দাই উলিয়াইছে এয়া কঠীয়াতলি আমি আজি হাল বাই আছোঁ আৰু ধুনীয়াকৈ আপোনালোকক দেখাইছোঁ বন্ধুবৰ্গসকলকো ইয়াতে আমি কঠীয়া পাৰিম বুলি ধুনীয়াকৈ জংঘলবিলাক চাফ চুফ কৰি উলিয়াই আছোঁ আৰু লগতে মই জংঘল পেলোৱাত ব্যস্ত ধুনীয়াকৈ জংঘলবিলাক চাফ চুফকৈ পেলাই দিছোঁ ধুনীয়াকৈ কঠীয়াতলি অকণমান উলিয়াই পেলাই এইবাৰ কঠীয়া পাৰিবৰ কাৰণে এই ভেটিটো ধুনীয়াকৈ উলিয়াইছোঁ আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজতো এপাক এই ভিডিঅ'টো নিম বুলি আমাৰ খগেন দাই হাল বাই পেলাই মই কঠীয়াতলি উলিয়াই আপোনালোককো এপাক দেখাম বুলি পেলাই সেই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ নমস্কাৰ বন্ধুসকল গৰু আমাৰ এহাল বহুত চালোঁ একদম মানে মোচনতে থাকে যেনি তেনি ৰাছ নধৰিলে ৰাছ মানে আজিকালি ৰাছ বুলি ক'লে সকলোৱে বুজি নাপায় ৰাছ মানে গৰু সেই ৰছীডাল ধৰি থকাডালকে ৰাছ টানা বুলি কয় ৰাছ টানি পেলাই এনেধৰণে বহুত চোকা গৰু হ'লে এনেকৈ ধৰি পেলাই অলপ ঠেক জেগা হ'লে পোৱা যায় সেয়েহেতু ৰাছ টানি থাকিবলগীয়া হৈছে মই আপোনালোকক দেখালোঁ ভিডিঅ'টো ধুনীয়াকৈ আপোনালোকৰ মাজলৈ এপাক নিম বুলি ইয়াতে আমি এতিয়া কঠীয়াতলি এনেধৰণে উলিয়াইছোঁ বুলি নমস্কাৰ বন্ধুসকল।